বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ মোৰ কাৰণে তাই ঘৰ এৰি গুচি গৈছে বুলি সকলোৱে মোকে সন্দেহ কৰিব বিয়া কৰাই মই জেললৈকে যাব লাগিব নেকি ইমানলৈকে নেভাবিবাচোন ৰবা নভাবাকৈ কেনেকৈ থাকো কথাবোৰতো তেনে দিশলৈ গৈ আছে আপুনি হয় মন্দিৰত আছো বুলি আপুনি কেনেকৈ গম পালে এনে অনুমান এটা কৰিলো তাৰমানে আপোনাৰ অনুমান কৰিব পৰা কোৱালিটি এটা আছে আচলতে ইফালে ইফালে বহুত বিচাৰিলো ভাবিলো আপুনি ইয়াতে আছে যেনেকৈ অনুমান কৰিছো তেনেকৈ পালো এটা কথা সুধিলে বেয়া পাব নেকি মেম নাপাওঁ সোধক আৰু ৰ'বচোন আপুনি মোক মেম মেম বুলি মাতিছে যে আপুনি যিহেতু আমাৰ মালিকৰ নাতি বোৱাৰী আৰু বিবেক দাৰো ৱাইফ চ' বাইদেউ বা বৌ বুলিও মাতিব পাৰিলে হয় মই মেম বুলি মাতিয়ে কমফৰ্টেবল ফিল কৰোঁ আৰু প্লিজ মেম মই আপোনালোকৰ এমপ্লয় আপুনি মোক তুমি বুলি মাতিলে মই বেছি ভাল পাম ময়ো আপোনাক আপুনি বুলি কৈয়ে কমফৰ্ট ফিল কৰিছোঁ কওক কি সুধিম বুলি ভাবিছিলে আপুনিতো গম পাইছেই ঘৰত কাকো একো নকোৱাকৈ অহাৰ বাবে ঘৰৰ মানুহ চিন্তাত পৰিছে কিয় বা আপুনি তেনেকুৱাকৈ আহিল মই সেইটোহে জানিব বিচাৰিছোঁ কাৰণ একোৱে নাই ভগৱানৰ ওচৰলৈহে আহিছোঁ বেয়া কামততো অহা নাই গতিকে কৈ মেলি কাৰোবাৰ পাৰ্মিশ্যন লৈ আহিব লাগে বুলি মই নাভাবিলোঁ বুজিছোঁ নাই এতিয়াও আপুনি ভালকৈ বুজা নাই এতিয়াও আপোনাৰ মনত সন্দেহ আছে ভগৱানৰ ওচৰলৈ আহিলেও এগৰাকী বোৱাৰী হিচাপে তাতে বিয়াৰ পিছদিনাই ঘৰৰ মানুহ কাকো নোকোৱাকৈ অহাটো ভাল কথা হৈছে জানো তেনেকৈ ভাবিছে নহয় আপুনি হয় আপুনি ঠিকেই কৈছে তেনেকৈ নভবা নহয় বাৰু আচলতে মই ঘৰৰ মানুহক বুজাই দিব বিচাৰিছিলোঁ মানুহ কেতিয়া ক'ত কেনেকৈ হেৰাই যায় কোনেও গম নাপায় মোৰ ঘৰৰ মানুহে মোক লৈ যি আশা কৰিছে তেনেকৈ নাপাবও পাৰে যদিও মই চেষ্টা কৰিম এগৰাকী ভাল বোৱাৰী হ'বলৈ যদি মোৰ কপালে এগৰাকী ভাল বোৱাৰী হ'বলৈ নিদিয়ে তেতিয়া কি কৰিব মানে আপুনি বুজি পোৱাকৈ সহজকৈ ক'বলৈ হ'লে মানুহক লৈ বেছি আশা কৰাটোৱে ভুল মই কিন্তু ইনডাইৰেক্টলি বুজাব সেইটোহে বিচাৰিছোঁ বুজিছোঁ এতিয়াহে মই ভালকৈ বুজিছোঁ এতিয়া আপোনাক কিন্তু মই ঘৰলৈ লৈ যাব লাগিব মইতো ঘৰলৈকে যাম মোৰ লগত যাবলৈতো বেয়া নাপায় আপুনি মোক বিচাৰি আহিছে আপোনাৰ লগত যাবলৈ বেয়া পালে কেনেকৈ হ'ব বলক আপুনি মোক ঘৰত থৈ আহক বলক তেনেহ'লে
এতিয়াহে অকমান ভাল লাগিছে দেই মই জানিছিলোৱেই তাই একো বেয়া কামত বাহিৰলৈ যোৱা নাই হলেও কৈ থৈ যাব লাগিছিল এনেই মানুহবোৰৰ কম চিন্তা হৈছেনে ইয়াৰ আকৌ কি হ'ল খং উঠিছে নেকি তাৰ উঠিছে চাগে আৰু উঠিব লগা কথাও ৰাতিপুৱাৰে পৰা কম চিন্তাত আছেনে তাই চাগৈ মানুহবোৰৰ ইমান চিন্তা হ'ব বুলি ভবাই নাছিল আপুনি কি ভাবে নাজানো ককাইদেউ মই কিন্তু কথাটো ইমান সহজভাৱে ল'ব পৰা নাই কোনটো কথা তাই নোকোৱাকৈ ওলাই যোৱা কথাটো নে আগতে তাই কেতিয়াও নকৰা কাম এটা কৰিছে কাকো নোকোৱাকে ইমান দেৰি বাহিৰত থাকিলে সকলোৰে যে চিন্তা হ'ব সেইটো জানিব লাগে লাগিলে মন্দিৰলৈকে যাওক বা নামঘৰলৈকে যাওক ইয়াত নিশ্চয় কিবা এটা কাৰণ থাকিবই লাগিব আহিলে সুধি লবি নহলে তাইকে সুধাতটো সুধিমেই কিন্তু সঁচা কথা কয় নে নকয় সেইটোহে আচল কথা কব মই ভাবো ছায়াই মিছা নামাতে বাৰু দে এই বান্ধৰ গা ধোৱা হ'ল নে নাই হ'ল এতিয়া ৰুমতে আছে মই তাৰ ওচৰলৈকে যাওঁ ৰহ মই আকৌ তাক এই মাত্ৰ আহিছো বুলিহে কম আকৌ দেই মই আপুনি আহিছে বুলি কোৱাই নাই নহয় ঠিকে আছে দে সি এইটো কথা নজনাকৈ আছে যেতিয়া নজনাকৈ থকাই ভাল এনেও বেছি চিন্তা কৰা মানুহ তেওঁ কথাটো জানিলে একেটা কথাকে উৰাই ঘূৰাই চিন্তা কৰি থাকিব নকওঁ মইতো কথাটো কম বুলি ভবাই নাই দে হ'ব দে হেৰি নহয় ককাইদেউ আপোনাৰ চাহ ককাইদেউ ৰুমতে দিম নেকি তোৰ হাতেৰে আকৌ চাহ কিয় খাম নতুন বোৱাৰীৰ হাতেৰে চাহ খাম তাই আহিলক তাৰ পাছত খাম হয়নে হ'ব তেনেহলে ডাক্তৰ ককাইদেউ যদিও কথাটো সহজভাৱে লোৱা যেন দেখুৱাইছে তেওঁ চাগে কথাটো নভবা নহয় কি কাৰণে ছায়াই এনেকুৱা এটা কাম কৰিলে নাজানো কিন্তু বিষয়টো চিন্তা কৰিবলগীয়া শইকীয়া মই আপোনাৰ কামটো কৰি দিম চিন্তা নকৰিব ঠিক আছে মই আপোনাক মই অলপতে লগ কৰিম বাৰু থৈছো কি হ'ল বেবী আহি গুৱাহাটী পাই গ'ল পালেহি নেকি পিছে তাই আজি ঘৰলৈ নাহে বোলে নাহে ক'ত থাকিব তাই গুৱাহাটীতে থাকিব বোলে গুৱাহাটীত কিয় গুচি আহিব ক'ব লাগিছিল নাই আজি তাই গুৱাহাটীতে থাকি ৰেষ্ট ল'ম বুলি ক'লে আৰু ময়ো জোৰ নকৰিলো কিয় বা কিয় ঘৰলৈ আহিলে জানো বিবেকৰ কথা নোলাব আৰু বিবেকৰ কথা ওলোৱাৰ লগে লগে তাই বিবেকৰ ঘৰত যোৱাৰ কথাও ভাবিব পাৰে আৰু ভবাৰ লগে লগে যদি তালৈ গুচি যায় তেতিয়া কি হ'ব সঁচা কথা এটা জানিব তুমি কথাটো ইমান সহজভাৱে কৈ দিলা যে মই তোমাৰ দৰে কথাবোৰ চিন্তা নকৰো অনন্যা সেইবাবে সহজভাৱেই কৈছো মোৰ দৰে চিন্তা নকৰা মানে তুমি সত্যৰ মুখামুখি হবলৈ ভয় কৰা আৰু মই নকৰো অকল এইটো কথা বুলিয়েই নহয় জীৱনত বহুত কথাতে তুমি সত্যৰ পৰা আঁতৰি থাকিবলৈ বিচাৰা হ'ব দিয়া মই বুজি পাইছো তুমি কি ক'ব খুজিছা কিন্তু যেতিয়া তেতিয়া যিকোনো উদাহৰণ দি থাকিলে মই ভাল নাপাওঁ ভাল নাপালেও মই কিছুমান কথা ঘূৰাই দি ভাল পাওঁ যাতে দুখ পাব লগা নহয় হ'ব দিয়া মই ক'ব আহিছিলো বেলেগ এটা কথা আৰু তুমি উলিয়াই ললা আন এটা কথা এইবোৰ শুনি থকাৰ মোৰ অলপো ধৈৰ্য নাই শুনাচোন দুখ বা কষ্ট হ'ব বুলি সঁচা কথা এটাৰ পৰা আঁতৰি থাকি লাভ নাই কাৰণ যিদিনাখন সঁচা কথাটো জানিব তেতিয়া আজিতকৈ বেছি দুখ লাগিব তাতকৈ আজিয়ে সঁচা কথাটো জনাত আপত্তি কি তেনেহলে তুমি এতিয়াই ফোন কৰা আৰু তাইক কৈ দিয়া বিবেকে বিয়া পাতিছে বুলি সেইটো বাৰু নকৰো যদি নোকোৱা
তেনেহলে এনেই কিছুমান কথা কৈ নাথাকিবা বেবীয়ে দুখত থকাটো মই সহ্য কৰিব নোৱাৰো এই মোৰ শেষ কথা কিন্তু এদিনটো সেইকাৰণেইতো মই চিন্তাত মৰি গৈছো আৰু কথা কৈ নাথাকিবা কোনো কথা শুনা আৰু ধৈৰ্য নাই মোৰ মুখৰ মাত হেৰাই গৈছে কি হল হাঁহি আছা যে বিয়া কৰাইছে নাতিয়ে তোমাকহে দৰা দৰা লাগিছে দেখোন ধেমালি কৰিবলৈ আৰু মানুহ বিচাৰি নাপালা সঁচাকৈ কৈছো বান্ধ তোমাক দেখিলে কোনে কব কালিলৈকে তুমি কাঠ পৰা মানুহ এজনৰ দৰে পৰি আছিলা সঁচা কথা কবলৈ গলে তোমাৰ মুখত আজি মই যি উজ্জ্বলতা দেখিছো ইয়াৰ আগলৈকে মই কেতিয়াও এনেকুৱা উজ্জ্বলতা দেখা নাছিলো ৰাতিটোৰ ভিতৰতে তোমাক কোনে কি মকৰধ্বজ খুৱালে হয়নে মানুহটো যে একেবাৰে ফিনফিনীয়া হৈ গলা বেয়া পাইছা ফিনফিনীয়া হোৱাৰ কাৰণে নকবা আৰু বেয়া পোৱাৰ সীমা সংখ্যাই নাই বুজিছা তুমি ভাল নহবৰ কাৰণেইতো ৰাতিক দিন কৰি দিনক ৰাতি কৰি তোমাৰ লগত কিমান কষ্ট কৰিলো তোমাৰ অসুখটো বেছি হোৱাৰ দিন ধৰি কি খালো ক'ত শুলো খবৰেই নাছিল বুজিছা নিজেও যে বুঢ়া হৈছো সেই কথা পাহৰিয়ে গৈছিলো অথখিনি দুখ কষ্ট তুমিতো ভাল নহবৰ কাৰণেই কৰিলো এতিয়া তুমি ভাল হৈছা এতিয়া মই কিমান বেয়া পাইছো মইহে জানো ময়ো পিছে ধেমালিহে কৰিছিলো মৰিবলৈ বাট কাটি থকা মানুহ এটা দৰা বুলি ক'লে মই সহজভাৱে ল'ব লাগে আৰু মই কিবা এটা ধেমালি কৰি কথা এষাৰ ক'লে মানুহবোৰৰ গাত লাগে হ'ব দিয়া মই ধেমালি কৰিবলৈ জনা মানুহেই নহয় হ'ব এই ধেমালিয়া কাটি গ'ল বুজিছা এতিয়া মূল কথালৈ আহোঁ কি এই ডাক্তৰী জীৱনত মই প্ৰথমবাৰৰ বাবে ফেইল হলো বুজিছা বান্ধ ফেইল মানে তোমাক ভাল কৰিবৰ কাৰণে ডাক্তৰী ব্যৱস্থাৰ মই একো ত্ৰুটি কৰা নাছিলো মই কি মোতকৈও বাঘা বাঘা ডাক্তৰে কৈছিল এনে হস্পিটেলত পইচা খৰচ কৰি কোনো লাভ নাই ঘৰলৈকে লৈ যাওক আপোনালোকে ৰখি থাকিবলৈও মানুহ নাই সেয়েহে সকলোবোৰ চিন্তা কৰি তোমাক ঘৰলৈকে লৈ আহিলো বুজিছা ইফালে তোমাৰ আশা পূৰণ হওক বুলি বাপেও বিয়া কৰালে কিন্তু ৰাতিটোৰ ভিতৰতে কথাবোৰ একেবাৰে ওলোটা হৈ গ'ল কাঠ পৰা দি পৰি থকা মানুহ এটা উঠি বহিব পৰা হ'ল এতিয়া মোৰ কি ভাৱ হৈছে জানা কি বাপৰ বিয়াখনি তোমাৰ মকৰধ্বজ নহয়তো ডাক্তৰী ঔষধে কাম নিদিয়া তোমাৰ শৰীৰটো বাপৰ বিয়াখনে ঠিক কৰি দিলে নাজানো বান্ধ মোৰ গাটো কিন্তু সঁচাকে আগতকে ভাল লাগিছে মন গৈছে মই যেন আৰু 100 বছৰ জীয়াই থাকিম বাপৰ ল'ৰা ছোৱালীৰ লগত খেলিম ফূৰ্তি কৰিম সিহঁত ডাঙৰ হ'ব সিহঁত ডাঙৰ হোৱা মই চাম মুঠতে মোৰ এতিয়া মৰিবলৈ অকণো মন যোৱা নাই মই মৰিলে যেন বাপে বৰ কষ্ট পাব
মই জানো বান্ধ, তাৰ এতিয়াই বিয়া কৰাবলৈ মন নাছিল। হয়তো সি ছায়াক বিয়া কৰোৱাৰ কথা সপোনতো ভবা নাছিল। হয়তো তাৰ মনটো কাৰোবাক দিও থৈছিল। তাৰ পিছতো কিন্তু অকল মোৰ কথা ৰাখিবৰ কাৰণে সি ছায়াক বিয়া কৰালে। এনেকুৱা এটা নাতি, এনেকুৱা মৰম এৰি, এনেকুৱা আন্তৰিকতা এৰি মই কোন সতে এই পৃথিৱীৰ পৰা গুচি যাওঁ বুলি ভাবো। হয় দিয়া বান্ধ, তোমাৰ জীৱনটো ধন্য। বিবেকৰ দৰে নাতি এটা যাৰ ভাগ্যত থাকে, তেওঁৰ জীৱন ধন্য নোহোৱাকৈ পাৰেনে? লাগে বুজিছা, এইবোৰ কাৰণেই নিজাকৈ সংসাৰ এখন লাগে। নিজৰ আপোন মানুহবোৰে নিজৰ কথা নাভাবি আপোন মানুহৰ কাৰণে নিজৰ জীৱনটোৱে হয়তো দান দিব পাৰে। যিয়ে এনেকুৱা এটা পৰিয়াল পায়, এনেকুৱা এখন সংসাৰ পায়, তেওঁহে বুজি পাব জীৱনত নিজৰ পৰিয়াল এটাৰ মূল্য কিমান। এতিয়া বুজি পালা কি? সময় থাকোঁতেই যে সংসাৰ এখন কৰিব লাগিছিল, বুজি পালা এতিয়া? সেয়া চান্স পাই আকৌ খোজ মাৰিবলৈ লাগিয়ে গলা নহয়। খোজ মৰা নাই, এটা সঁচা কথা কৈছো। এবাৰ ভাবি চোৱাচোন বন্ধ, মোৰ কাৰণে কান্দিবলৈ বাপ আছে, এতিয়াতো ছায়াও আহিল। কিৰণৰ কথা বাৰু মই নকওঁৱেই। চলি কৰি খাই আছা, বেমাৰ আজাৰো নাই, এতিয়া ঠিকেই আছে। কিন্তু যদি মোৰ দৰে বেমাৰী হৈ পৰা, মোৰ দৰে যদি বিচনাত পৰি থাকিবলগীয়া হয়, তোমাৰ কাৰণে কান্দিবলৈ কোনোবা আছেনে? আছে। কোন আছে? আজি ইমান দিনে চিকিৎসা কৰি সুস্থ কৰি তোলা মানুহবোৰ আছে। মোৰ কাৰণে উপাৰ্জনৰ বাট দেখা মানুহবোৰ আছে। তুমি আছা, বাপ আছে, ছায়া আছে, কিৰণ আছে। ইমানবোৰ মানুহ থকাৰ পিছত মোক আৰু কিমান মানুহ লাগে কোৱাচোন? তুমি নিশ্চিন্ত নে যে এই মানুহবোৰে তোমাৰ লগত কান্দিব? ভোকৰ ভাত, পিয়াহৰ পানী অকমান যাচিব? যাচিব বান্ধ, যাচিব। আৰু যদি নাযাচেও, মোৰ কান্দিবলগীয়াও নাই, আক্ষেপ কৰিবলগীয়াও নাই। চিনাকি